এজাক বৰষুণতেই মহানগৰীৰ যিটো আচল পৰিৱেশ বা যিটো প্ৰকৃত পৰিৱেশ সেই প্ৰকৃত পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাম। সতীৰ্থ হেমন্ত আছে, হেমন্তই পৰিৱেশটো দেখুৱাব। মই মহানগৰী অৰ্থাৎ বেলতলাৰ যি ৱায়াৰলেছত আছোঁ, ইয়াৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 30 মিনিটৰ বৰষুণ জাকতেই মহানগৰীৰ যিটো বৰষুণৰ পিছৰ যিটো পৰিৱেশ সেই পৰিৱেশটো হৈছে এয়া। 30 মিনিটৰ বৰষুণতেই মহানগৰী ডুবি যায়। 30 মিনিটৰ এজাক বৰষুণতেই বা কিনকিনীয়া এজাক বৰষুণতো মহানগৰী ডুবি যায়। আৰু ঠিক ইয়াৰ কিছু সময়ৰ পূৰ্বে যিহেতু সেই বৰষুণ জাক আহিছিল আৰু বৰষুণ জাক অহাৰ পিছত এই মহানগৰী এই যিটো বেলতলা যিটো মূল ৰাজপথ সেই বেলতলা মূল ৰাজপথৰ পৰিৱেশটো এই মূলত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যি এনেদৰে আচলতে এটা উপায় নোহোৱা এটা পৰিৱেশ, সেই উপায় নোহোৱা পৰিৱেশৰ মাজেৰেই যান বাহন চলাচল কৰিছে। যান বাহনে আচলতে এনেদৰে যিহেতু তেওঁলোকে গন্তব্যস্থান পাব লাগিব, যিসকলে কৰ্মসূত্ৰে হয়তো বাহিৰত আছিল বা অন্য বিভিন্ন স্থানত আছিল তেওঁলোকে অহা যোৱা এনেকৈ কৰিছে। আচলতে এইটোৱে হৈছে মহানগৰীৰ প্ৰকৃত পৰিৱেশ। আচলতে দেখুৱাই থাকিলেও কেতিয়াও শেষ নোহোৱা পৰিৱেশ। তাৰপিছতো আচলতে যিমানেই আচলতে বিভাগীয় কৰ্তৃপক্ষক যিমানেই প্ৰশ্ন কৰা নাযাওক কিয়, বিভাগীয় কৰ্তৃপক্ষক যিমানেই এই মহানগৰীৰ যিটো কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ সন্দৰ্ভত যিমানেই তেওঁলোকক প্ৰশ্ন সোধা নহওক কিয়, তেওঁলোকে কেতিয়াও সমাধানৰ এটা সূত্ৰ দিব নোৱাৰে বা সমাধানৰ এটা উত্তৰ দিব নোৱাৰে। তেওঁলোকক যেতিয়াৰ পৰা আচলতে নগৰ উন্নয়নৰ যিগৰাকী মন্ত্ৰী অশোক সিংঘালক যেতিয়াৰ পৰা তেওঁ যিটো দায়িত্ব লৈছিল আৰু বিভাগীয় যিটো দায়িত্ব লৈছিল সেই দায়িত্বটো পোৱাৰ পিছৰে পৰাই তেওঁ যিটো উত্তৰ বা মহানগৰীৰ কৃত্ৰিম বানৰ ক্ষেত্ৰত তেওঁ যিটো উত্তৰ সেই উত্তৰটো আজিকো প্ৰতি একেই আছে। তেওঁক আচলতে যেতিয়াই প্ৰশ্ন কৰা হয় মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত যেতিয়াই তেওঁক প্ৰশ্ন কৰা হয় তেতিয়াই তেওঁ কয় যে আৰু 2 মাহ লাগিব আৰু 3 মাহ লাগিব, তাৰপিছতে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব। কিন্তু আজিকো প্ৰতি সেই সমস্যাৰ সমাধান নহ'ল। আজিকো প্ৰতি সেই সমস্যাৰ সমাধান নহয়। হয়তো কেতিয়া এই সমস্যাৰ সমাধান হ'ব তাৰো কোনো নিশ্চয়তা নাই। আৰু এনেদৰেই মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিব লগা পৰিৱেশ পৰিস্থিতিৰ মাজত তেওঁলোকে থাকিব লগা হৈছে। এনেদৰে তেওঁলোকে প্ৰতিদিনেই দুৰ্ভোগ ভুগি থাকিব লগা হৈছে, কিয়নো বৰষুণ যিহেতু এইকেইদিনত আচলতে যিহেতু বৰষুণৰ এটা পৰিৱেশ বা বতৰো তেনেধৰণৰ এটা যিহেতু প্ৰতিদিনেই বৰষুণ হৈ আছে আৰু বৰষুণ হৈ থকাৰ পিছতেই মহানগৰীত এনেদৰেই বিভিন্ন ৰাজপথ উপপথ সকলো আচলতে পানীৰে একাকাৰ হৈ পৰে। আৰু এনেদৰেই তেওঁলোকে অৰ্থাৎ মহানগৰবাসীয়ে তেওঁলোকে জীয়াটো ভুগি ৰাজপথ পাৰ হ'ব লাগে। তেওঁলোকে এনেদৰে যাতায়াত ব্যৱস্থা যিহেতু এনেদৰে অব্যাহত ৰাখিব লাগে। আৰু মই কেইবাখনো বাহন যিসমূহ আচলতে বিশেষকৈ দুচকীয়া বাহন, সেই দুচকীয়া বাহনসমূহ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যিসকল আৰোহী আছে সেই আৰোহীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে আচলতে যদি সেই ৰাজপথেৰে তেওঁলোকে বাহন চলাই আহিছে, কিন্তু পাৰ পোৱাৰ পিছতে সেই বাহন আচলতে বিকল হৈ পৰিছে। তেওঁলোকৰ সেই বাহন আচলতে বিকল হৈ পৰাৰ ফলত তেওঁলোকে ষ্টাৰ্ট দিব নোৱাৰা এক পৰিৱেশ পৰিস্থিতি হৈছে আৰু তেওঁলোকে ঠেলি যাব লগা এক পৰিৱেশৰো সৃষ্টি হৈছে। আৰু ইতিমধ্যে সেই দৃশ্যসমূহ কেমেৰাত বন্দী হৈছে। আৰু এটাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল লোক আছে বা স্থানীয় লোকসকলে তেওঁলোকে বাৰে বাৰে ওজৰ আপত্তি তেওঁলোকে কৰি আহিছে। যেতিয়াই সংবাদ মাধ্যমে তেওঁলোকে বাতৰিসমূহ সম্প্ৰচাৰ কৰে বা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বা কৃত্ৰিম বানৰ তেওঁলোকৰ যিটো সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত যেতিয়া সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰে, তেওঁলোকে আচলতে চৰকাৰক সেই সংবাদ মাধ্যমৰ জৰিয়তে বা বিভিন্ন সময়ত লিখিতভাৱেও তেওঁলোকে নিবেদন কৰিছে। কিন্তু আজিকো প্ৰতি সেই সমস্যাৰ সমাধান হোৱা নাই। আৰু এনেদৰেই বছৰ ধৰি এই সমস্যাৰ মাজতেই তেওঁলোকে জৰ্জৰিত হৈ থাকিব লগা এক পৰিৱেশ পৰিস্থিতি উদ্ভৱ হৈছে আৰু উদ্ভৱ হৈ থাকিব যেতিয়ালৈকে এই সমস্যাৰ সমাধান নহয়। আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে আমি পৰিৱেশটো সতীৰ্থ হেমন্তই পৰিৱেশটো দেখাই আছে। আৰু তাৰ সমান্তৰালভাৱে মই দেখুৱাইছোঁ। চাওক, এয়া যিসকল লোক সদায় আচলতে কৰ্মস্থলীলৈ বা এগৰাকী লোকক দেখিছোঁ মই এখন তেওঁৰ ঠেলা আচলতে এনেদৰে তেওঁ ঠেলি আহিছে। আৰু পানীৰ মাজেৰে যিহেতু তেওঁ দিনটো হাজিৰা এনেদৰে আচলতে তেওঁ খাটি খোৱা এগৰাকী লোক, তেওঁলোকে আচলতে চব্জি বিক্ৰী খোৱা এগৰাকী লোক। দাদা ক'ৰ পৰা আহি আছে? মই 3 নম্বৰ বালিনৰ পৰা আহিছোঁ। তাৰ পৰা পানী আৰু এনেদৰে আপুনি ক'লৈকে যাব? মই বনফুল পথ আৰু বৰষুণ পৰিলেই পানী আচলতে এনেকৈ পানীৰ মাজেৰে আপোনালোকে যাতায়াত কৰিয়ে থাকিব লগা হৈছে। কি আৰু উপায় নাই আৰু উত্তৰ সেইটোৱে যে উপায় নাই। তেওঁলোকে সেইটোৱেই ক'ব লগা হৈছে যে উপায় নাই, কিয়নো ৰজাঘৰীয়াক তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰিছে। ৰজাঘৰীয়াক বাৰে বাৰে তেওঁলোকক সেই কথাখিনি কৈছে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিব লাগে। কিন্তু আজিকো প্ৰতি সেই সমস্যাৰ সমাধান যিহেতু নহ'লে, তেনেক্ষেত্ৰত ৰজাঘৰীয়াও যিহেতু তেওঁলোকৰ কাণসাৰ নিদিলে, তেনেক্ষেত্ৰতে তেওঁলোকে ক'ব লগা হৈছে উপায় নাই। এনেদৰে অহা যোৱা কৰিব লাগিব, এনেদৰে তেওঁলোকৰ যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিব লাগিব, এনেদৰে তেওঁলোকে যেনেদৰে চলি আছে সেই তেনেদৰে চলি থাকিব লাগিব। কোনো ইয়াৰ সমস্যাৰ সমাধানৰ উত্তৰ নাই, কোনো সমস্যাৰ সমাধান নহয়। তেওঁলোকৰ সমস্যা হৈয়ে থাকিব।
আৰু এনেদৰে তেওঁলোকে মহানগৰবাসীয়ে তেনেদৰে তেওঁলোকে দুৰ্ভোগ ভুগি সদায় আচলতে দুৰ্ভোগ ভুগিয়ে থাকিব লাগিব আৰু এয়া পৰিৱেশ আচলতে এই মুহূৰ্তত এয়া পৰিৱেশটো হৈছে 30 মিনিটৰ এজাক বৰষুণ 30 মিনিটৰ বৰষুণ জাকৰ পিছতেই মহানগৰীৰ যিখন আচল ছবি বা মহানগৰীৰ যিখন প্ৰকৃত ছবি সেই প্ৰকৃত ছবিখন আচলতে ওলাই পৰিছে আৰু এনেদৰে তেওঁলোকে দুৰ্ভোগ ভুগি এনেদৰে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে যাতায়াত কৰিছে আৰু যিসকল খাটি খোৱা লোক আছে সেই খাটি খোৱা লোকসকলেও পানীৰ মাজেৰে অহা যোৱা কৰিছে আৰু এই মুহূৰ্তত আন এগৰাকী যুৱক দেখিছোঁ তেওঁ আচলতে পানীৰ মাজত এনেদৰে আচলতে যুৱকগৰাকীয়ে চিন্তা কৰিছে যে তেওঁ পানীত এই যিখন আচলতে কুলফি বা মটকা কুলফি আচলতে এই এনেদৰে তেওঁ ব্যৱসায় কৰিব লাগিব এনেদৰে ব্যৱসায় কৰিছে কিন্তু পানীৰ মাজত তেওঁ যাবনে নাযায় বাৰে বাৰে চিন্তা কৰিছে ক'ত যাবা আইচক্ৰীম বা নিশ্চয়কৈ আচলতে এনেদৰে আচলতে তেওঁলোকে এই যাতায়াত অব্যাহত ৰাখিছে আৰু ইয়াৰ পৰিৱেশটো শেহতীয়া যিটো পৰিৱেশ মহানগৰীৰ যিটো শেহতীয়া পৰিৱেশ এজাক বৰষুণতেই